আমার এখানে কাউন্টিং এজেন্ট আছে, কাউন্টিং এজেন্ট থাকার কারণে আমরা আইছি। কাউন্টিং এজেন্টের সময় মানে আমি হয়তো পূর্ব করে আমি কোম্পানিতে আজি আমি মৃত্যুজতে এই বৰপেটা লোকসভা আমি জয়ী হ'ম আৰু জয়ী হোৱা সূত্ৰে আচলতে পৰিৱেশটো চাবৰ কাৰণে এই কাউন্টিং হললৈকে আমি আহিছোঁ। তেওঁলোকে নিশ্চয় চবেই আশা কৰিছে যে বহুত দিনৰ মূৰত আমি বৰপেটা লোকসভা সমষ্টিটো অসম গণ পৰিষদে লাভ কৰিবলৈ অসম সেইকাৰণে আচলতে প্ৰত্যেকেই উল্লাস কৰিবৰ কাৰণে প্ৰস্তুতি হৈছে, সাজু হৈ আছে। আৰু তেনেকৈ তেনেধৰণে আমাৰ দলীয় কৰ্মী বা শুভাকাংক্ষীসকলৰ মাজত তেনেধৰণে পৰিৱেশ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে। আজি হ'ব বুলি মই নকওঁ, কিন্তু পৰিস্থিতি জয়ী হোৱাটো মই ভাবোঁ নিশ্চিত বুলি হ'ব। আৰু গতিকে যিধৰণে আপোনালোকে ভাবে যে অভিলেখ হ'ব নেকি হ'ব এইটো বস্তুটো এইটো মই নকওঁ, এইটো ৰাইজে ক'ব। অসমত আমি মৃত্যুজতে আসন লাভ কৰিবলৈ অসমত আমি দুই এটা ক্ষেত্ৰত আমি হয়তো আমাৰ ফলাফল অলপ বেয়া হ'ব, কিন্তু আমি গৰিষ্ঠ সংখ্যক আসনে আমি লাভ কৰিবলৈ সক্ষম হ'ম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তাৰমানে ভৱিষ্যতবাণী কৰিছে, মই এই মুহূৰ্তত সেই কথাটোৱে ক'ম নিশ্চয় যে ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতবাণী নিশ্চয় ফলিয়াব। আৰু তেনেধৰণে আমি এই অসমত আমাৰ মৃত্যুজত ৰেজাল্ট তেনেধৰণেই হ'ব। মই তাৰমানে এতিয়া মই এটা কথা ক'ম যে আমি 9 লাখৰ পৰা 10 লাখৰ ভোটৰ ভিতৰত আমি ভোট লাভ কৰিবলৈ সক্ষম হ'ম। আৰু 9 লাখৰ পৰা 10 লাখৰ ভিতৰত যদি আমি ভোট লাভ কৰিবলৈ সক্ষম হ'ম, তেতিয়াহ'লে নিশ্চিতভাৱে আমি 4 পৰা 5 লাখৰ ভোটৰ ব্যৱধানত আমি জয়ী হ'বলৈ সক্ষম হ'ম। নিৰ্বাচনৰ কথাটো আমি চিন্তা কৰে যে বিভিন্ন ব্যৱস্থা কৰি আছে, গতিকে এই মুহূৰ্তত তাৰমানে নহ'ব, কিন্তু ইয়াত তাৰমানে মই এইবিলাকে অনুভৱ কৰিছোঁ যে ৰাইজ তাৰমানে দলীয় কৰ্মী শুভাকাংক্ষীসকলে তাৰমানে আনন্দ উৎসৱ পালন কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে মানসিকভাৱে প্ৰস্তুতি কৰি আছে। সেইকাৰণে মই এতিয়া ঘৰলৈ যাম, ঘৰত গৈ মানে গা পা ধুই আহিম। তাৰপিছত মই এইটো বঙাইগাঁও কাউন্টিঙলৈকে ঘৰলৈ গৈ তাৰপিছত অভয়পুৰী পৰা পাঠশালাৰ পৰা নলবাৰীৰ পৰা বৰপেটা।